এটা ফুলৰ থোপা, এখন সফুৰা আৰু এখন গামোচাৰে সম্বৰ্ধনা। কাম কৰিছোঁ মোৰ মনত পৰিছে যে মাত্ৰ উৎপল দত্ত ডাঙৰীয়াক লগ পাইছোঁ, তেখেতৰ সহধৰ্মিনীক লগ পাইছোঁ 1985 চনত যেতিয়া ছাত্ৰ সন্থাৰ সভাত মই উপস্থিত আছিলোঁ, লখিমপুৰত আহিছিলোঁ অসম চুক্তিৰ পিছতেই। তাৰপিছত মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে ছাত্ৰ সন্থাৰ পৰা বিদায় লৈছিলোঁ, তাৰপিছত মই ৰাজনীতিৰ পথাৰত সোমোৱা নাছিলোঁ আৰু শিশুসকলৰ কাৰণে কাম কৰিম বুলি মনস্থ কৰিছিলোঁ আৰু সেইকাৰণে সেই কাম কৰিছোঁ। বাকী সামাজিক কামৰ সৈতে মই জড়িত আছিলোঁ। যিয়ে নহওক তেখেতে কৈছে ধন্যবাদ, কাম কৰি আছোঁ আৰু মানুহৰ জীৱনটো হৈছে কাম কৰি যোৱাৰ কাৰণে। কৰ্মই ধৰ্ম বিশ্বাসী ভগৱান। গীতাৰ 3য় অধ্যায়ত কৈছে কৰ্মণ্যেৱাধিকৰিষ্ঠ মা ফলেষু কদাচন মা কৰ্ম ফল হে কুৰু মা সংগ হস্ত কৰ্ম। আপুনি কাম কৰি যাব, ফলত আশা নকৰিব। গছ ৰুব পাৰিব, গছত কি ফল লাগে সেই অধিকাৰ আপোনাৰ হাতত নাই, কিন্তু কাম কৰি যাব লাগিব। গতিকে এই আজিৰ মহাবিদ্যালয়ৰ পবিত্ৰ অনুষ্ঠানত আপোনালোকে যিসকলে এই মহাবিদ্যালয় তাহানিতে গঢ়িব লাগে বুলি মনত চিন্তাই পোখা মেলিছিল, তেওঁ সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। তেতিয়া তেওঁ এজন মানুহৰ সাক্ষাৎকাৰ লৈছিলে আৰু মই আজিৰ পৰা কিছুদিন আগতে প্ৰতিদিনৰ এটা কলমত সেই কথাটো লিখিছোঁ। নলবাৰী জিলাৰ মথুৰা মোহন বৈশ্য বুলি এজন মানুহ আছিল। 104 বছৰ বয়সত তেওঁ এটা ইণ্টাৰভিউত কৈছিল যে শৌৰ্যবৃত্তি আৰু সেৱা একে নহয়, ভোগ আৰু ত্যাগ কেতিয়াও একে হ'ব নোৱাৰে। বহুত সময়ত আমি সেই সেৱাৰ কথাটো পাহৰি যাওঁ, সেৱাৰ মনোভাৱটো বহুতৰ মাজত আমাৰ। কিন্তু এটা সময় আছিল সেৱাৰ মনোভাৱেৰে এনেকুৱা একোটা শিক্ষাৰ মন্দিৰ নিৰ্মাণ কৰিছিল কিছুমান ব্যক্তিয়ে, আৰু তেওঁসকলে গঢ়ি যোৱা সেই শিক্ষাৰ মন্দিৰত এতিয়া আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়েও ভৱিষ্যতৰ জীৱনৰ কাঠামো গঢ়িবলৈ, ভৱিষ্যত জীৱনৰ পথাৰ সন্ধান পাবলৈ তেওঁলোকে সক্ষম হৈছিল, তেওঁলোকে গঢ়ি থৈ যোৱা এক ব্যৱস্থাৰ কাৰণে। অৰুণাচলৰ সাহিত্য সম্পৰ্কে ক'বলৈ মিৰিজীয়ৰীত দলে ডাঙৰীয়াই অভিনয় কৰিছিল, বৰ শুনি ভাল লাগিছিল। আৰু মোৰ ডক্টৰ ভূপেন হাজৰিকাক মই কেইবাবাৰো লগ পাবলৈ, একেলগে সভাত উপস্থিত থাকিবলৈ সক্ষম হৈছিলোঁ আৰু তেওঁৰ মৃত্যুৰ এবছৰ পূৰ্বে তেখেতে এখন পত্ৰ দিছিল আৰু সেই পত্ৰ মৰ্মে অসম ৰত্ন ভূপেন হাজৰিকা বুলি এখন কিতাপ আমি অসম শিশু সাহিত্য ন্যাসৰ পৰা উলিয়াবলৈ সক্ষম হৈছোঁ। অৰুণাচলৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কক যিসকলে সুদৃঢ়ভাৱে একতাৰ এনাজৰীৰে, সহযোগিতাৰ এনাজৰীৰে বান্ধিছিল, তাৰ অন্যতম পথপ্ৰদৰ্শক আছিল ডক্টৰ ভূপেন হাজৰিকা। যোৱা 8 ছেপ্টেম্বৰ তাৰিখে অৰুণাচলৰ পাছিঘাটত ভূপেন হাজৰিকাৰ জন্মদিৱস পালন কৰা হৈছিল আৰু তাত এখন ভূপেন হাজৰিকাৰ ইংৰাজী কিতাপ উন্মোচন কৰিছিল আৰু তাৰ মূল প্ৰবন্ধটো লিখিছিলোঁ মই ভূপেন হাজৰিকা আৰু অৰুণাচল বুলি। এইকাৰণে লিখিছিলোঁ যে 1972 চনৰ 20 জানুৱাৰী তাৰিখে যেতিয়া নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চিৰ পৰা, নেফাৰ পৰা অৰুণাচল প্ৰদেশৰ জন্ম হৈছিল, তেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সন্মুখত অৰুণাচলৰ জাতীয় সংগীত ৰচনা কৰি গাইছিল ডক্টৰ ভূপেন হাজৰিকাই। অৰুণ কিৰণ ক্ষীৰৰ বুখন গলে হিমৰ দল, পুৱাৰ সূৰুজে চুমা খোৱা দেশ আমাৰ অৰুণাচল। অৰুণ কিৰণ সৃষ্টি ভূষণ কণ্ঠে হিম কি ধাৰা, প্ৰভাত সূৰজ সুমিত দেশ অৰুণাচল হামাৰা। সেই ভূপেন হাজৰিকাই 1974 চনত মেৰা ধৰম মেৰী মা বুলি এখন চিনেমা অৰুণাচলৰ পটভূমিত তেওঁ নিৰ্মাণ কৰিছিল আৰু তাৰ এজন এক্টৰ আমি তেওঁৰ ঘৰ ইটানগৰত আমি সেইদিনাখন সম্বৰ্ধনা জনাইছিলোঁ।
তেখেতে এষাৰ বৰ ডাঙৰ কথা কৈছিল। সেই ডাঙৰ কথাষাৰ এইটোৱে আছিল যে ভূপেন হাজৰিকাৰ লগত মই 6 মাহ আছিলোঁ আৰু তেওঁৰ নিচিনা এজন সাংঘাতিক ব্যক্তি মই জীৱনত লগ পোৱা নাই। তেওঁ এটা বাক্য মোক কৈছিল, সেই বাক্যটো আজিও মোৰ কাণত ৰিণি বালিয়ে বাজি আছে। ইফ ইউ লষ্ট কালচাৰ দেন ইউ লষ্ট এভৰিথিং। যদি তুমি সংস্কৃতিকে হেৰুৱাই পেলোৱা তুমি সকলো হেৰুৱাই পেলাবা। সেই কথাটো সেই এক্টৰজনক ভূপেন হাজৰিকাই কৈছিল। আৰু আপোনালোকে জানে অসম আমাৰ ৰূপহী গুণৰণাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উধাৰ দেশ। এই গীতটো 1964 চনত ভূপেন হাজৰিকাই অৰুণাচলক ভিত্তি কৰি পেলাই লিখিছিল আৰু তাৰ যিটো সুৰ সেইটো অৰুণাচলৰ লোকসংগীতৰ পৰা লৈছিল। গতিকে ভূপেন হাজৰিকায়ো তেওঁৰ গীতৰ মাজেদি তেওঁৰ লিখনিৰ মাজেদি আমাক এক নতুন সংস্কাৰ আৰু নতুন মূল্যবোধ দিবলৈ সক্ষম হৈছিল। সৃজনৰ বাবে প্ৰশংসা একচুৱেলি ইচ ইণ্ডিভিজুৱেল হেজ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াই তেখেতে 2009 চনত আপোনাৰ মুম্বাইৰ নাৰ্চি কলেজত এটা বক্তৃতা দিছিল। আৰু বক্তৃতাত তেওঁ জ্ঞান হোৱাট ইজ নলেজ 4টা কম্পনেণ্টৰ ওপৰত কৈছিল তেওঁ কথা। এটা হৈছে ক্ৰিয়েটিভিটি, এটা হৈছে কাৰেজ, এটা হৈছে ৰাইটাছনেছ আৰু এটা হৈছে ইনডমিটেবল স্পিৰিট। ইনডমিটেবল স্পিৰিট এই শব্দটো তেওঁ 82 বছৰীয়া CV ৰমন ডাঙৰীয়াৰ পৰা লৈছিল। আৰু তেওঁ ৰাইটাছনেছ যিটো সদাচাৰিতা অৰ্থাৎ মূল্যবোধ সম্পন্ন শিক্ষাই মানুহক বিনয়ী হ'বলৈ শিকায়। বিদ্যা দদাতি বিনয়াত, বিনয়াত জাতি পাত্ৰতা। বিদ্যাই মানুহক জ্ঞানী মানুহ সদায় আপোনাৰ কেতিয়াও অহংকাৰী নহয়। পানী ভৰা কলহত টুকুৰিয়াবলৈ আঙুলিত জোৰ লাগে। আৰু সেইকাৰণে আমাৰ এই ওচৰতে থকা নাৰায়ণপুৰত যি মাধৱদেৱ জন্মগ্ৰহণ কৰিছিল, সেই মাধৱদেৱে শংকৰদেৱৰ লগত তৰ্ক প্ৰতিযোগিতাত লিপ্ত হ'বলৈ সক্ষম হৈছিল জ্ঞানৰ জোৰত। তেওঁ বিনয় আছিল কাৰণে হাৰ মানি তেখেতৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।